कौन है ये लोग? कहां से आते हैं? নমস্কাৰ বন্ধুসকল, মোৰ SWS অসম চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই ইমান দিনে ভিডিঅ' কিয় দিয়া নাছিলোঁ, ক'ত আছিলোঁ, কি কৰিছিলোঁ, কমেণ্ট কৰি সোধাৰ আগতেই কওঁ আহক। वेलकम। ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি এই ভিডিঅ'টোত আলোচনা কৰিম এগৰাকী সাধনা দেৱী আৰু আনগৰাকী নামটো নাজানো, কিন্তু তেওঁৰ স্বভাৱ চৰিত্ৰবোৰ চাই বান্দৰণী বুলি ক'ব পাৰি। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰতৰে পূৰ্ব দিশৰ সোণালী অসম, গৌৰৱে চিঞৰো মই জয় অসম, জয় অসম, জয় অসম, জয় অসম। এইখিনিতে মই অভিভাৱকসকলক এটা কথা কওঁ, আপোনাৰ সন্তানে যদি ভৱিষ্যতৰ দিনত ৰেংক লৈ হায়াৰ ছেকেণ্ডেৰী যদি পাছ কৰাটো বিচাৰিছে, তেন্তে তেওঁলোকক 24-25 ঘণ্টা পঢ়াওক। এইষাৰ কথা কিন্তু মই কোৱা নাই, সেই ৰেংক লৈ পাছ কৰা আমাৰ সেই যে সাধনা দেৱীয়ে কৈছে। আপোনালোকৰ চাগে বিশ্বাস হোৱা নাই, আহক চাই লওঁ। কেতিয়াও ডিষ্ট্ৰাক্ট নোহোৱাকে নাথাকে, কাৰণ এজন মানুহে দিনটোৰ 20-25 ঘণ্টা কিতাপ 20-25 ঘণ্টা কিতাপ তুমি 24-25 ঘণ্টা পঢ়ি হায়াৰ ছেকেণ্ডেৰী এক্সামত তুমি ৰেংক লৈ পাছ কৰিছা। মই হৃদয়ৰ নিৰ্বাচ কোণৰ পৰা তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু মই ইমান পঢ়া নহয়। মই কিন্তু এটা কথাই জানিছিলোঁ যে এদিনত 24 ঘণ্টা থাকে। যদি 25 ঘণ্টা যদি আজিকালি কৰিলে মই নাজানো, কিন্তু চৰকাৰে এইটো বিজ্ঞাপন দিব লাগে, নহ'লে নিউজ চেনেলটো দিব লাগে। আমি নপঢ়া নুশুনা ল'ৰা, আমি ইমান নাজানোৱেই। যে এতিয়াই চেঞ্জ হ'ল, সাধনা দেৱীয়ে কলতহে গম পাইছোঁ যে এদিনত 24-25 ঘণ্টা থাকে। এইটো কিন্তু ভুল কাম কৰিছে চৰকাৰে। এইটো কিন্তু আমি চৰকাৰক অতি সোনকালে আমি 25 ঘণ্টা কৰিলোঁ বুলি বিজ্ঞাপন এটা দিয়ক। বিশ্ব শৰ্মা আজি মুখ্যমন্ত্ৰী হৈছে, এবছৰহে হ'ল তেখেত মুখ্যমন্ত্ৰী হোৱা। তেখেতে আহিয়ে আজি অসমৰ বানপানী সমস্যা সমাধান কৰিব নোৱাৰে, যদি আগৰ পৰাই একো হোৱা নাই। কিন্তু আমি চাব লাগিব যে বানপানী হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই কিমানখিনি ৰিলিফ দিছে, যিটো এক্টিভ টাইপত তেখেতে ছাৰ্ভিচ দিছে। আমাৰ জিলাখনৰ সকলো জেগাতে তেখেতে গৈছে, আৰু তাৰ পাছত মিডলমেনবিলাকে কি কৰে সেইটো বেলেগ কথা। 50 बार बोल रहे हैं, पढ़ने निकले वाले छात्रों को राजनीति से दूर रहना चाहिए। अबे पढ़ाई लिखाई में ध्यान लगाओ, IAS बनो और देश को মানুহে যে কয় আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়, এই কোনফালৰ পৰা এজনী শিক্ষিত মেধাৱী ছাত্ৰীৰ দৰে লাগে। অসমৰ প্ৰভাৱশালী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক হিমন্ত বিশ্ব শৰ্মা কি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি তাইৰ ক্লাছমেট আছিল? वाह क्या सीन है, वाह क्या सीन है। বন্ধুসকল, আপোনালোকে ভাবিছে চাগে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিয়াও আজি বহুত দিন হ'ল, বহু ৰোজ তাই সাধনা দেৱী অলৰেডি ধুলেই, তই এতিয়াহে চাগে সাৰ পাইছ। কিন্তু সেইটো কথা নহয়, আপোনালোকে মেইন কথা গমেই নাপায়। এতিয়া কথা হ'ল, তাই যিবোৰ উস্তাদি মৰা কথা অসম চৰকাৰ তথা শিক্ষা পৰিষদে সহ্য কৰিব নোৱাৰি, তাই বহীবোৰৰ ওপৰত পুনৰবাৰ তদন্ত কৰিব, আৰু তদন্তৰ পিছতহে আৰু ৰিজাল্ট ওলাব, সঠিক ৰিজাল্ট। তাই ষ্টেণ্ডেই কৰে নে, চাইকেলৰ ষ্টেণ্ড কৰে নে, গাড়ী ষ্টেণ্ড কৰে নে, তাই আগৰ ৰেংকতেই থাকেনে, সেইটো নাজানো, কিন্তু সময়ত দেখা যাব। অসমীয়াত যে কথা এষাৰ আছে, গুৰু যেনেকুৱা শিষ্যও তেনেকুৱা। এই সাধনা দেৱীটো উস্তাদি মৰা কথাবোৰ আপোনালোকে শুনিলেই। এইবাৰ এগৰাকী সাধনা দেৱীক পঢ়ুৱা এগৰাকী শিক্ষয়িত্ৰীৰ অলপমান ভাষ্য আপোনালোকৰ মাজলৈ আগবঢ়াব বিচাৰিছোঁ। আহক শুনি লওঁ। প্লেন কৰাটোতো আমি ভাবিছিলোঁৱে, আৰু আনকি এতিয়া বহাই কোৱা হ'ব। তেওঁৰ বহীখন খুব ধুনীয়াকৈ লিখাৰ কাৰণে আমাৰ এনেকুৱা লাগিছিলে যে তেওঁ হয়তো 100কৈও বেছি নম্বৰ তেওঁ পাবলগীয়াকৈ তেওঁ লিখিছে। अरे कहना क्या चाहते हो? क्या क्या बोला तूने? नहीं, पहले क्या बोला? चल चलो जाके इलाज कराओ अपना।
এই বাইদেউগৰাকীৰ কথা শুনিলেনে বাৰু? বহীত লাগে জাবৰ থাকক, জোঁথৰ থাকক, গোবৰ থাকক, মানে যি থাকে থাকক, মুঠতে আখৰ ভাল হ'ব লাগে। এইখিনিতে আমাৰ অভিভাৱকসকলকো কওঁ, আপোনাৰ ল'ৰা ছোৱালীকো আখৰবোৰ ভাল কৰিবলৈ শিকাব। তেতিয়া এনেকুৱা বাইদেৱে আখৰ চাই নম্বৰ দি দিব নে কি কয়? ৰ'ব, মাইনাই এতিয়া গান গাব। গান শুনি কাৰোবাৰ হাগিব লাগিব পাৰে, মুতিব লাগিব পাৰে, মূৰ ঘূৰাব পাৰে। মই হ'লে ৰিক্স লোৱাত নাই, আগতেই কৈ থলোঁ। মোৰ এই কাষতে কিনো কম আজি মই তোমাক নোকোৱাকে মলিন উভতি আহে যাহি মন যা কোনো এটা পৰীক্ষাত ৰেংক লৈ পাছ কৰাটো ইমান সহজ কথা নহয়। মোৰ কাৰণেতো একেবাৰে অসম্ভৱ। তাই উস্তাদি মৰা কথাবোৰৰ বাবে অসমবাসীয়ে বাৰুকৈ ধুলে আৰু বৰ্তমানেও তাইক ধুই আছে। বাকী যি শিকি নহওক, তাই অভিনন্দন জ্ঞাপন কৰাৰ লগতে উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ, অলপ ধেমালি কৰিলোঁ। আমি এতিয়া যাব ওলাইছোঁ এইগৰাকী উৎপতীয়া নাৰীৰ ওচৰলৈ। মানুহে ফেমাছ হ'বলৈ যে কি কি কৰিব পাৰে বিশ্বাস হোৱা নাই চাগে আপোনাৰ। আহক অলপমান চাই ল'ম, তাৰ পাছত মন্তব্য আগবঢ়াম। এই যি ভাগেহে গছত বগাইছে, বান্দৰকেইটাইও যদি দেখে, বান্দৰকেইটাহে লাজ পাব। যিটো ৰ'দত মানুহে বাহিৰলৈ ওলাব পৰা নাই, সেইটো ৰ'দত তাই গৈ পিনি টিঙৰ ওপৰত উঠি পানি তাই টিকা চুচুৱাই ফুৰিছে। মানে তাইৰ ভাগৰ মানে খবা খজুৱতি কিবা এটা আছে নে কি কোৱা বন্ধুসকল? আজিলৈ ভিডিঅ' ইমানেই। সদশেষত ইউটিউব জগতখনক লৈ ঘৰৰ পৰা অলপো ছাপোৰ্ট নাপালোঁ। ইয়াত দেখিছেই নহয়, হাবিৰ মাজত বাহনিত আহি পানি ভিডিঅ' বনাবলগীয়া হৈছে। আপোনালোকলৈ এটি বিশেষ অনুৰোধ, আপোনালোকে যদি অলপমান মোক ছাপোৰ্ট কৰে, মোৰ मजदूरी यही खत्म करते हैं। अगर तुम्हें वीडियो पसंद आई तो लाइक मारो यार। मुझे नहीं पता, मुझे 2 मिलियन लाइक्स चाहिए, कैसे ना कैसे करके मुझे चाहिए। इतना झिला मैं कभी नहीं होऊंगा अपनी पूरी जिंदगी में जितना इसमें झिलाऊं। मुझे चाहिए ही चाहिए, तो लाइक मारो। और अगर तुम लोग नए हो तो सब्सक्राइब करो। वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे पैसों के पीछे भागना है। बाय।